মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই পুনৰ তোমালোকৰ কাৰণে আজিৰ এই ভিডিঅ'টোত ক্লাছ 7ৰ লেচন নম্বৰ 2 এ মেম'ৰেবল ছেমিষ্টাৰ ব্ৰেক অৰ্থাৎ এটা স্মৰণীয় ছেমিষ্টাৰ ছুটী নামৰ যি পাঠ আছে তাৰ যিখিনি প্ৰশ্ন আছে তাৰ উত্তৰ সহজভাৱে লৈ আহিবলৈ যত্ন কৰিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা। তেন্তে ব'লা পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে পাঠৰ আৰম্ভণিতেই আমাক লিখা আছে লুক এট দ্য পিকচাৰ্ছ বিলো। তলত আমাক কিছুমান ফটো দি আছে চোৱা, সেই ফটোবোৰ আমাক কিহৰ ফটো চিনাক্ত কৰিব দিছে। প্ৰথমতে যিখন ফটো আছে আমি দেখিবলৈ পাইছোঁ এখন চাহ বাগিচাৰ ফটো। দ্বিতীয়তে ইয়াতে আমাৰ দেখিছোঁ এশিঙীয়া গড় তাৰ ফটো দিয়া আছে। 3 নম্বৰতে ৰংঘৰৰ ফটো দিয়া আছে। 4 নম্বৰৰ যিখন ফটো সেইখন আমাৰ কামাখ্যা মন্দিৰৰ ফটো। তাৰ পিছৰ ফটোখন হৈছে ব্ৰহ্মপুত্ৰত চলি থকা ফেৰীৰ ফটো আৰু একেবাৰে শেষৰ ফটোখন হৈছে চৰাইদেউত থকা চৰাইদেউৰ মৈদামৰ ফটো। তাৰপিছত লিখিছে নেম দ্য ষ্টেট দিজ পিকচাৰ্ছ আৰ ফ্ৰম, অৰ্থাৎ কোনখন ৰাজ্যত এই ফটোবোৰ দেখিবলৈ পোৱা যায়। তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা এইখন আমাৰ অসমৰ কথা কোৱা হৈছে। 2 নম্বৰত লিখিছে আৰ ইউ ফেমিলিয়াৰ উইথ এনি অফ দ্য প্লেচেছ শ্ব'ন ইন দ্য পিকচাৰ নেম দেম, যে তুমি তলত যিখিনি ফটো দি আছে তাৰে কোনো এখন ফটোৰ লগত বা ঠাইৰ লগত তুমি পৰিচিত নে? তোমাৰ যদি হয় তেতিয়াহ'লে কোনটো ঠাইৰ সৈতে তুমি পৰিচিত নামটো লিখিব দিছে। তোমালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় কমেণ্ট কৰি জনাবা যে তোমালোক কোনোবা চৰাইদেউ বা কোনোবা শিৱসাগৰৰ পৰা আছা নেকি বা গুৱাহাটীৰ পৰা কোনোবাই মোৰ ভিডিঅ' চাই আছে নেকি, নিশ্চয় মোক কমেণ্ট কৰি জনাবা বুলি আশা থাকিল। বা কাৰোবাৰ চাহ বাগিচা বা গড় বৰটোকোলা এইবোৰ দেখাৰ নিজৰ চকুৰে দেখাৰ অভিজ্ঞতা আছেনে? যদিহে আছে নিশ্চয় কমেণ্ট ছেকশ্যনত তোমালোকে কমেণ্ট কৰি জনাবা মোক। তাৰপিছত 3 নম্বৰত কৈছে চোৱা নেম এ ফিউ ডান্সেছ অফ দ্য ষ্টেট, অৰ্থাৎ ৰাজ্যখনৰ কেইটামান নৃত্যৰ নাম আমাক ক'ব দিছে। যদিহে আমি অসমৰ নৃত্যৰ কথা কওঁ তেন্তে পোনপ্ৰথমে আমাৰ মনলৈ আহিব বিহুৰ কথা, যি নেকি অসমৰ আমাৰ জাতীয় উৎসৱ। তাৰপিছত আমাৰ আৰু বিভিন্ন নৃত্য আছে যেনে বাগৰুম্বা, ঝুমুৰ, এইবোৰ আমাৰ বহুত ধৰণৰ লোকনৃত্য আমাৰ আছে। তোমালোকেও 2-এটা নাম মেনশ্যন কৰি কমেণ্টত নিশ্চয় জনাবা। তোমালোকৰ নিজৰ ঠাইখনৰ কিবা তেনেকুৱা থলুৱা বা পৰম্পৰাগত নৃত্য আছে নেকি? যদি আছে তোমালোকে জানা তেতিয়াহ'লে ঠাইখনৰ নামৰ সৈতে কি নৃত্য তাত প্ৰচলিত আছে সেই নৃত্যৰ নামটো কমেণ্ট বক্সত জনাবা। পিছত কি লিখিছে চোৱা ইন দিছ লেচন উই উইল বি ৰিডিং এবাউট দিয়া এণ্ড শ্ৰুতিছ ভিজিট টু আছাম, অৰ্থাৎ এই পাঠটোত আমি দিয়া আৰু শ্ৰুতি নামৰ দুগৰাকী ছাত্ৰীৰ অসম ভ্ৰমণ সম্পৰ্কে পঢ়িম। তাৰপিছত কৈছে ডু ইউ থিংক দে উইল বি ভিজিটিং দিছ প্লেচেছ এজ ৱেল এজ ছাম আদাৰ প্লেচেছ অফ আছাম। আমাক কৈছে যে তুমি ভবানে যে ফটোত যিকেইটা ঠাইৰ নাম মেনশ্যন কৰা হৈছে বা যিকেইটা ঠাইৰ ফটো দিয়া আছে সেই ঠাইবোৰ এই দুগৰাকী ছাত্ৰীয়ে ভিজিট কৰিব বা অসমৰ আন কোনো ঠাই ভিজিট কৰিব নেকি? যদি ভবা সেই ঠাইখিনিৰ তোমালোকক নাম ক'ব কৈছে। এতিয়া ব'লা আমি যিটো আমাৰ কুৱেশ্যন ছেকশ্যন আছে তালৈকে যাওঁ। এতিয়া চোৱা এক্টিভিটিজ কুৱেশ্যন নম্বৰ 1 ৰিড দ্য ফলোয়িং ৱৰ্ডছ, তলত দিয়া শব্দবোৰ পঢ়া। দ্য লেটাৰ্ছ টি এল এণ্ড এছ ইন দ্য ৱৰ্ডছ আৰ চাইলেণ্ট, অৰ্থাৎ যি টি এল আৰু এছ আখৰকেইটা আছে তলৰ শব্দত সেইবোৰ চাইলেণ্ট বা সেইবোৰ উচ্চাৰণ হোৱা নাই। যেনে বুকে, ফৰ্ক, আইলেণ্ড। ইয়াতে বুকে শব্দটোত চোৱা টিটো চাইলেণ্ট আছে, ফৰ্ক শব্দটোত এলটো চাইলেণ্ট আছে আৰু আইলেণ্ড শব্দটোত চোৱা এছটো চাইলেণ্ট আছে। এতিয়া আমাক কৈছে নাও ফাইণ্ড মোৰ চাইলেণ্ট লেটাৰ ৱৰ্ডছ ইন দ্য লেচন এণ্ড ৰাইট দেম ডাউন ইন ইউৰ নোটবুক, যে পাঠটোৰ পৰা এনেকুৱা ধৰণৰ চাইলেণ্ট আখৰ থকা আৰু শব্দ আমাক বিচাৰি উলিয়াই তোমাৰ নোটবুকত লিখিব দিছে। ইয়াতে মই পাঠটোত বিচাৰি নাযাওঁ, মই কেইটামান এনে এক্সাম্পল দিছোঁ। যেনে ধৰা অনেষ্টত সদায় এইচটো চাইলেণ্ট হৈ থাকে। আৱাৰ ঠিক তেনেকৈ আৱাৰতো এইচটো চাইলেণ্ট হৈ আছে। নখ মানে টুকুৰিয়াই দিয়া, নকত কেটো চাইলেণ্ট হৈ থাকে। হুইচেলত টিটো চাইলেণ্ট হৈ আছে। ডিজাইনত জিটোৰ চাইলেণ্ট হৈ আছে। এনেকুৱা ধৰণৰ বহুত শব্দ ইংৰাজীত আছে য'ত কিবা এটা নহয় কিবা এটা আখৰ চাইলেণ্ট হৈ থাকে। তোমালোকেও কেইটামান শব্দ পাঠৰ পৰাই হওক বা বাহিৰৰ পৰাই হওক লিখিবলৈ চেষ্টা কৰিবা নিশ্চয়। কুৱেশ্যন নম্বৰ 2A চুজ দ্য কাৰেক্ট অপশ্যন, অৰ্থাৎ তলত দিয়াবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। আমাৰ 1 নম্বৰ যিটো প্ৰশ্ন আছে তাত সুধিছে হুৱেৰ আৰ দিয়া এণ্ড শ্ৰুতি ষ্টাডিং, অৰ্থাৎ দিয়া আৰু শ্ৰুতি ক'ত পঢ়িছিল বা অধ্যয়ন কৰিছিল। ইয়াৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি IIT দিল্লী। কুৱেশ্যন নম্বৰ 2
হোৱাট এট্ৰেক্টেড দিয়া দ্য মোষ্ট হুৱেন শ্বি ভিজিটেড দ্য ফেমাছ কামাখ্যা টেম্পল অৰ্থাৎ বিখ্যাত কামাখ্যা মন্দিৰ ভ্ৰমণৰ সময়ছোৱাত কিহে বা কি বস্তুৱে দিয়াক আটাইতকৈ বেছি আকৰ্ষণ কৰিছিল ইয়াৰ আনচাৰ হ'ব অপশ্যন নম্বৰ চি দ্য কামনেছ অফ দ্য চেক্ৰেড হিল টপ কুৱেশ্যন নম্বৰ 3 হোৱাট ডিড দে লাৰ্ণ ইন যোৰহাট অৰ্থাৎ তেওঁলোকে যোৰহাটত কি শিকিছিল ইয়াৰ আনচাৰ হ'ব টি কাল্টিভেশ্যন Question number 4. Who said this land has so much memory and what does this land refer to? অৰ্থাৎ কোনে কৈছিল যে এই মাটিডোখৰৰ বহুত স্মৃতি আছে আৰু and what does this land refer to আৰু এই মাটিডোখৰে কোনখিনি ঠাইক বুজাইছে ইয়াৰ আনচাৰ হ'ব অপশ্যন নম্বৰ চি দিয়া said so and the term refers to the Charaideo Moidams. Question number 2b1 when and why did Dia plan to visit Assam? কেতিয়া আৰু কিয় দিয়াই অসম ভ্ৰমণৰ পৰিকল্পনা কৰিছিল ইয়াৰ আনচাৰ হ'ব দিয়া প্লেন টু ভিজিট আছাম ডিউৰিং হাৰ ছেমিষ্টাৰ ব্ৰেক টু এক্সপ্ল'ৰ দ্য ৰিচ কালচাৰ এণ্ড বিউটি অফ দ্য ষ্টেট অৰ্থাৎ দিয়াই তেওঁ ছেমিষ্টাৰৰ ছুটিৰ সময়ছোৱাত অসম ভ্ৰমণৰ পৰিকল্পনা কৰিছিলে কাৰণ তেওঁ অসমৰ যি চহকী কলা কৃষ্টি সংস্কৃতি আছে অথবা এই ৰাজ্যখনৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য উপভোগ কৰিব বিচাৰিছিল নেক্সট কুৱেশ্যন হাউ ডিড শ্ৰুতিছ ফেমিলি মেক দিয়া ফিল এট হোম অৰ্থাৎ শ্ৰুতিৰ মা দেউতাকে দিয়াক কিদৰে ঘৰত থকা যেন অনুভৱ কৰাইছিল আনচাৰ শ্ৰুতিছ ফেমিলি গ্ৰিটেড হাৰ ৱাৰ্মলি এট দ্য এয়াৰপৰ্ট উইথ হাগছ এণ্ড এ বুকে এণ্ড ট্ৰিটেড হাৰ লাইক এ মেম্বাৰ অফ দেয়াৰ অ'ন ফেমিলি অৰ্থাৎ শ্ৰুতিৰ মাক দেউতাকে দিয়াক এয়াৰপৰ্টৰ পৰা ফুলৰ থোপা আৰু আলিংগনৰ সৈতে উষ্ম আদৰণি জনাইছিল আৰু লগতে তেওঁক নিজৰ পৰিয়ালৰ এজন সদস্য হিচাপে গণ্য কৰিছিল নেক্সট কুৱেশ্যন হোৱাট মেড দিয়া চে দিছ ডাজেণ্ট ফিল লাইক এ ৰিয়েল চিটি অৰ্থাৎ কিহৰ কাৰণে দিয়াই কৈছিল যে এয়া এক প্ৰকৃত চহৰ যেন অনুভৱ নহয় আনচাৰ দ্য কামনেছ অফ দ্য হিল টপ অফ নীলাচল দ্য ছানছেট ভিউ অফ ব্ৰহ্মপুত্ৰা দ্য গল্ডেন স্কাই ছফ্ট ব্ৰিজ এণ্ড লাইভ ফল্ক মিউজিক মেড দিয়া টু চে দিছ ডাজ নট ফিল লাইক এ ৰিয়েল চিটি অৰ্থাৎ নীলাচল পাহাৰৰ যি নীৰৱ আৰু শান্ত পৰিৱেশ ব্ৰহ্মপুত্ৰৰ বুকুত দেখা সূৰ্যাস্তৰ দৃশ্য সোণালী ৰঙৰ আকাশ মৃদু বতাহ আৰু স্থানীয় সংগীতৰ সুৰে দিয়াক অনুভৱ কৰাইছিল যে এয়া কোনো এক প্ৰকৃত চহৰ নহয় কুৱেশ্যন নম্বৰ 4 হোৱাট এনিমেলছ ডিড দে চি ডিউৰিং দ্য জীপ ছাফাৰী অৰ্থাৎ জীপ ছাফাৰীলৈ যাওঁতে তেওঁলোকে কি কি জীৱ জন্তু দেখা পাইছিল আনচাৰ দে চ ৰাইন'জ ৱাইল্ড boars, swamp deer এণ্ড হাৰ্ড অফ ৱাইল্ড এলিফেণ্টছ অৰ্থাৎ তেওঁলোকে গড় বনৰীয়া গাহৰি হৰিণা আৰু হাতীৰ জাক দেখিবলৈ পাইছিল কুৱেশ্যন নম্বৰ 5 হোৱাট ডাজ দ্য চেণ্টেন্স আছাম হেড শ্বিফটেড ফ্ৰম এ প্লেচ অন এ মেপ টু এ প্লেচ ইন হাৰ হাৰ্ট মিন অৰ্থাৎ এই বাক্যশাৰীৰ অৰ্থ কি আনচাৰ ইট মিনছ ডেট আছাম ৱাজ ন' লংগাৰ জাষ্ট এ জিঅ'গ্ৰাফিকেল লোকেশ্যন ফৰ দিয়া বাট ইট হেড বিকাম এ প্লেচ অফ পাৰ্চনেল ছিগনিফিকেন্স ফিল্ড উইথ ফণ্ড মেমৰিজ এণ্ড ইম'চনেল কানেকশ্যনছ অৰ্থাৎ অসমখন দিয়াৰ কাৰণে কেৱল এক ভৌগোলিক স্থান হৈ থকা নাছিল ইয়ে দিয়াৰ মনত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছিল য'ত জড়িত হৈ আছিল বিভিন্ন ধৰণৰ মধুৰ স্মৃতি আৰু আৱেগ কুৱেশ্যন নম্বৰ 2C ডিছকাছ এণ্ড ৰাইট আলোচনা কৰা আৰু লিখা 1 নম্বৰ প্ৰশ্নটো আমাক সুধিছে হোৱাট ডাজ দ্য লেচন টেল আছ এবাউট দ্য কালচাৰেল হেৰিটেজ অফ আছাম অৰ্থাৎ এই পাঠটোৱে আমাক অসমৰ ঐতিহাসিক পৰম্পৰাৰ বিষয়ে বা ঐতিহ্য পৰম্পৰাৰ বিষয়ে আমাক কি কয় আনচাৰ দ্য লেচন শ্ব'জ ডেট আছাম হেজ ৰিচ কালচাৰেল হেৰিটেজ অৰ্থাৎ পাঠটো পঢ়ি আমি গম পালোঁ যে অসমৰ এক চহকী ঐতিহ্য পৰম্পৰা আছে It includes beautiful traditions like tea cultivation, folk dances, historical places like Charaideo, and famous sites like the Kamakya Temple. ইয়াত আছে বিউটিফুল ট্ৰেডিশ্যনছ লাইক টি কাল্টিভেশ্যন অৰ্থাৎ চাহ উৎপাদনৰ নিচিনা এক ধুনীয়া পৰম্পৰা ফক ডান্সেছ লোকনৃত্য হিষ্টৰিকেল প্লেচেছ লাইক চৰাইদেউৰ নিচিনা ঐতিহাসিক ঠাই আৰু ফেমাছ চাইটছ লাইক দ্য কামাখ্যা টেম্পল বা কামাখ্যা মন্দিৰৰ নিচিনা বিখ্যাত ঠাই Question number 2. Dia had experienced the tea gardens, the river Brahmaputra, the Kamakya temple, the Kaziranga, Jhumur dance and Charaideo. অৰ্থাৎ দিয়াই অসমত আহি এইবোৰ অলৰেডি এক্সপিৰিয়েঞ্চ কৰিলে বা অভিজ্ঞতা লাভ কৰিলে আকৌ কৈছে ইফ দিয়া ৱেৰ টু ভিজিট আছাম এগেইন অৰ্থাৎ দিয়া যদি আকৌ অসমত আহে হোৱাট নিউ এক্সপিৰিয়েঞ্চ অৰ প্লেচ উড ইউ ছাজেষ্ট হাৰ টু এক্সপ্ল'ৰ তুমি
তেওঁক কি নতুন অভিজ্ঞতা বা লাভ কৰিবলৈ বা নতুন ঠাই ভ্ৰমণ কৰিবলৈ তেওঁক ছাজেষ্ট কৰিবা বা দিহা পৰামৰ্শ দিবা? আনচাৰ: ইফ দিয়া ভিজিটছ আছাম এগেইন, আই উড ছাজেষ্ট হাৰ টু এক্সপ্ল'ৰ মাজুলী, দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড এণ্ড ইটছ সত্ৰজ। অৰ্থাৎ দিয়া যদিহে আকৌ অসমলৈ ভিজিট কৰে বা ভ্ৰমণ কৰে, তেতিয়াহ'লে মই তেওঁক পৰামৰ্শ দিম যাতে মাজুলী ভ্ৰমণ কৰে আৰু লগতে মাজুলীৰ লগতে তাৰ যিবোৰ সত্ৰ আছে সেই সত্ৰসমূহ যাতে ভ্ৰমণ কৰে। মাজুলী হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ। কুৱেশ্যন নম্বৰ 3, হুইচ পাৰ্ট অফ দ্য ট্ৰিপ ডিড ইউ ফাইণ্ড মষ্ট এক্সাইটিং? এই ভ্ৰমণৰ কোনটো অংশ তুমি আটাইতকৈ আমোদজনক পাইছা আৰু সুধিছে হোৱাই, কিয় পাইছা, সেইখিনি আমাক লিখিব দিছে। আনচাৰ: দ্য most exciting part of the trip was the jeep safari in Kaziranga because seeing wild animals in their natural habitat is thrilling and unforgettable. তেওঁলোকে কাজিৰঙাত কৰা যি জীপ ছাফাৰী, এই অংশটোৱে আটাইতকৈ বেছি আমোদজনক যেন লাগিছে, কাৰণ জীৱ জন্তুক তেওঁলোকৰ বিচৰণস্থলীত নিজৰ চকুৰে চোৱাৰ যি অভিজ্ঞতা, সেয়া এক পাহৰিব নোৱাৰা অভিজ্ঞতা। তাৰপিছৰ প্ৰশ্ন: আফটাৰ লিচেনিং টু দ্য ষ্টৰিজ অফ চিউকাফা এট চৰাইদেউ, হোৱাট মাইট দিয়া বি ইণ্টাৰেষ্টেড টু ন' মোৰ এবাউট? অৰ্থাৎ চৰাইদেউত চুকাফাৰ বিষয়ে জনাৰ পিছত দিয়াই তেওঁৰ বিষয়ে আৰু কি অধিক জানিবলৈ আগ্ৰহী হ'ব পাৰে? আনচাৰ: দিয়া মাইট বি ইণ্টাৰেষ্টেড টু ন' মোৰ এবাউট দ্য আহোম ডাইনেষ্টি, দ্য লাইফ এণ্ড এচিভমেণ্টছ অফ চিউকাফা এণ্ড দ্য হিষ্ট্ৰী এণ্ড ছিগনিফিকেন্স অফ দ্য চৰাইদেউ মিউজিয়ামছ। কুৱেশ্যন নম্বৰ 3, লোকেট এণ্ড মাৰ্ক দ্য প্লেচেছ ভিজিটেড বাই দিয়া এণ্ড শ্ৰুতি অন এ মেপ অফ আছাম। অৰ্থাৎ দিয়া আৰু শ্ৰুতিয়ে অসমৰ কোন কোন ঠাইলৈ ভ্ৰমণ কৰিছিল, সেই ঠাইখিনি অসমৰ মানচিত্ৰ এখনত তোমালোকক মাৰ্ক কৰিব দিছে। তোমালোকে এইখিনি হোমৱৰ্ক হিচাপে ট্ৰাই কৰিবা। যদিহে নোৱাৰা, তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাবা, মই নতুন এটা ভিডিঅ'ত ইয়াৰ আনচাৰটো লৈ আহিম। কুৱেশ্যন নম্বৰ 4, ৰিড দ্য ফলোয়িং এক্সট্ৰেক্টছ ফ্ৰম দ্য লেচন এণ্ড আনচাৰ দ্য কুৱেশ্যনছ। অৰ্থাৎ তলত দিয়া বাক্যাংশখিনি পঢ়া আৰু উত্তৰ কৰিবলৈ যত্ন কৰা। এ, লিভিং বিহাইণ্ড দ্য ব্ৰহ্মপুত্ৰ গ্লিটাৰিং ইন দ্য ডিষ্টেন্স, দেয়াৰ ফ্লাইট লেণ্ডেড ইন গুৱাহাটী। কুৱেশ্যন নম্বৰ 1, আফটাৰ হাৰ ফ্লাইট লেণ্ডেড ইন গুৱাহাটী, হোৱাট ডিড দিয়া এক্সপেক্ট? অৰ্থাৎ দিয়াই গুৱাহাটীত অৱতৰণ কৰাৰ পিছত তেওঁ কি আশা কৰিছিল? আনচাৰ: দিয়া এক্সপেক্টেড গুৱাহাটী to be like any other typical real city, likely busy, noisy and crowded. However, after seeing the calmness of the landscape and the sunset on the Brahmaputra, she felt it did not feel like a real city, but rather like a dream. অৰ্থাৎ দিয়াই গুৱাহাটীত অৱতৰণ কৰাৰ পিছত তেওঁ অনুমান কৰিছিল যে গুৱাহাটীখনো আন চহৰৰ দৰে ব্যস্ত হ'ব, হুলস্থুলীয়া পৰিৱেশ হ'ব আৰু অধিক মানুহৰ তাত গেডাৰিং থাকিব। কিন্তু নীলাচল পাহাৰৰ সেই নীৰৱ পৰিৱেশ, ব্ৰহ্মপুত্ৰৰ বুকুত অস্ত যোৱা সূৰ্যৰ সেই দৃশ্য, এইবোৰ দেখি তেওঁ কল্পনা কৰিছিল, তেওঁ অনুমান কৰিছিল যে এয়া যেন কোনো এক প্ৰকৃত চহৰ নহয়, এয়া যেন এক সপোনহে। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দিয়াজ ফাৰ্ষ্ট ইম্প্ৰেশ্যন আফটাৰ মিটিং শ্ৰুতিজ পেৰেণ্টছ এট দ্য এয়াৰপৰ্ট? অৰ্থাৎ এয়াৰপৰ্টত শ্ৰুতিৰ পৰিয়ালক বা মাক দেউতাকক লগ পোৱাৰ পিছত দিয়াৰ প্ৰথম প্ৰতিক্ৰিয়া কেনেধৰণৰ আছিল? আনচাৰ: হাৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যন ৱাজ ডেট দে ৱেৰ এক্সট্ৰিমলি ৱাৰ্ম এণ্ড ৱেলকামিং। অৰ্থাৎ তেওঁলোক বহুত মৰমীয়াল আছিল, তেওঁক ধুনীয়াকৈ স্বাগতম জনাইছিল। দে গ্ৰিটেড হাৰ উইথ হাগছ এণ্ড এ বুকে, ইমিডিয়েটলি মেকিং হাৰ ফিল এট হোম। তেওঁলোকে তেওঁক এটি আলিংগন আৰু ফুলৰ থোপাৰে তেওঁলোকে তেওঁক স্বাগতম জনাইছিল আৰু যিয়ে নেকি তেওঁক ঘৰত থকা যেন বা ঘৰৰ মানুহৰ মাজত থকা যেন দিয়াক অনুভৱ কৰাইছিল। নেক্সট কুৱেশ্যন, নেক্সট ডে at dawn, they set off on an elephant safari. The forest was quiet and covered with mist. The silence of the forest was magical. ইয়াতে প্ৰশ্ন সুধিছে, what did they expect during the elephant safari? অৰ্থাৎ হাতীত উঠি তেওঁলোকে যে ছাফাৰী কৰিছিল, তেতিয়া তেওঁলোকে কি আশা কৰিছিল? আনচাৰ: being in Kaziranga, they expected to spot the famous one-horned rhinoceros and other wildlife while moving through the dense tall elephant grass. অৰ্থাৎ যিহেতু তেওঁলোক কাজিৰঙাত আছিল, গতিকে এশিঙীয়া গড় দেখাৰ লগতে আৰু বিভিন্ন ধৰণৰ জীৱ জন্তু তাত দেখিবলৈ তেওঁলোকে হয়তো আশাবাদী আছিল। নেক্সট কুৱেশ্যন, ইন হোৱাট ৱে ডু ইউ থিংক দ্য এলিফেণ্ট ছাফাৰী ডিফাৰ্ছ ফ্ৰম দ্য জীপ ছাফাৰী? অৰ্থাৎ জীপ ছাফাৰীৰ পৰা এলিফেণ্ট ছাফাৰী কেনেকৈ পৃথক, কিয় পৃথক, তুমি কি বুলি ভবা? আনচাৰ: এন এলিফেণ্ট ছাফাৰী ইজ এ মাছ কুৱাইটাৰ এণ্ড মোৰ পিচফুল। অৰ্থাৎ আমি যদি হাতীত ছাফাৰী কৰোঁ, সেয়া এক নীৰৱ যাত্ৰা হয়, কাৰণ কোনো ধৰণৰ হুলস্থুল নহয়। ইট হেপেন্স এট ডন এণ্ড কেন পেনেট্ৰেট ডিপ ইন টু দ্য টল এলিফেণ্ট গ্ৰাছ হুৱেৰ ভেহিকলছ কেন নট গ'। অৰ্থাৎ আমি হাতী লৈ
ইমান জংঘলৰ বহুত ভিতৰলৈকে যাব পাৰোঁ য'ত জীপ এখন বা গাড়ী এখন কেতিয়াও যাব নোৱাৰে allowing for a closer and more magical experience with nature. A jeep safari covers a larger area of the park at a faster pace, but it noisier due to the engine. Jeep safari ক্ষেত্ৰত ধৰা আমি অতি সোনকালে কম সময়ৰ ভিতৰত অভয়াৰণ্যখন বা উদ্যানখনৰ বহুত ঠাই আমি চাব পাৰোঁ যিটো নেকি হাতীত সম্ভৱ নহয় কিন্তু হাতীৰ সহায়ত আমি কি কৰিব পাৰোঁ জংঘলৰ ভিতৰলৈকে গৈ জীৱ জন্তুবোৰ অতি ওচৰৰ পৰা বহুত ধুনীয়াকৈ চাব পাৰোঁ কুৱেশ্যন নম্বৰ 5ত চোৱা নতুন বস্তু এইবাৰ এটা দিছে আমাক আগতে এইবোৰ নাছিলে আৰু এই প্ৰশ্নবোৰ আমাৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত আহিয়ে থাকে গতিকে তোমালোকক 6ৰ পৰাই এইবোৰ বস্তু দিছে যিহেতু ভৱিষ্যতলৈ তোমালোকে যদি কম্পিটিটিভ এক্সাম বুলিয়ে নহয় আজিকালি চাকৰি পাবলৈ যিকোনো এক্সামতে এই ধৰণৰ প্ৰশ্ন আমাৰ 4টা 5টা বা 2-3টা থাকিবই গতিকে তোমালোকে এতিয়াৰ পৰা এইবোৰ শিকি যোৱা যাতে ভৱিষ্যতলৈ একো অসুবিধা নহয় যিহেতু বস্তুটো নতুন আহিছে আশা কৰোঁ তোমালোকে ক্লাছত শিক্ষকসকলৰ পৰা ধুনীয়াকৈ আৰু শিকি ল'বা ইয়াতে মই খালি আনচাৰকেইটাহে কৈ দিম ইয়াতে এছাৰশ্যন দিয়া আছে দ্য ট্ৰেভেলগ মেনশ্যনছ লোকেল ফুড আইটেমছ অফ দ্য ৰিজন দিয়া আছে নয়িং এবাউট লোকেল ফুড ইজ ইম্পৰ্টেণ্ট ফৰ আণ্ডাৰষ্টেণ্ডিং দ্য কালচাৰ অফ এ প্লেচ ইয়াৰ আনচাৰ হ'ব এ এন আৰ both true R is the correct explanation of A next question assertion দিয়া আছে দিয়া এণ্ড শ্ৰুতি ট্ৰেভেলড বাই ট্ৰেইন টু আছাম অৰ্থাৎ দিয়া আৰু শ্ৰুতিয়ে অসমলৈ ট্ৰেইনেৰেহে যাত্ৰা কৰিছিল এইটোতো ভুল কাৰণ তেওঁলোকে আহিছিল ফ্লাইটত তাৰপিছত ৰিজন দিয়া আছে ট্ৰেভেলিং বাই ট্ৰেইন ইজ দ্য ফাষ্টেষ্ট ৱে টু ৰিচ এনি প্লেচ অৰ্থাৎ যিকোনো ঠাইত অতি সোনকালে পাবলৈ ট্ৰেইনেই হৈছে মাধ্যম এইটো ভুল গতিকে আনচাৰ হ'ব এ এন আৰ both false R is not the correct explanation of A তাৰ পিছৰ প্ৰশ্ন এছাৰশ্যন দিয়া আছে দে হাৰ্টিলি ৰেলিষ্ট এ লাঞ্চ উইথ মাছৰ টেঙা আলু পিটিকা এণ্ড ষ্টিকি ব্লেক ৰাইচ পাডিং ৰিজন দে ডিড নট ফাইণ্ড দ্য ফুড আইটেমছ ভেৰি টেষ্টি ইয়াৰ আনচাৰ হ'ব এ ইজ ট্ৰু আৰু আৰ ইজ ফলছ কুৱেশ্যন নম্বৰ ডিত এছাৰশ্যন দিয়া আছে দে ড্ৰ'ভ টু যোৰহাট থ্ৰু ৰোডছ ছাৰাউণ্ডেড বাই এণ্ডলেছ টি গাৰ্ডেনছ ৰিজন যোৰহাট ইজ ফেমাছ ফৰ টি কাল্টিভেশ্যন ইয়াৰ আনচাৰ হ'ব এ এন আৰ both true R is the correct explanation of A মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ তাৰ পৰৱৰ্তী যিখিনি প্ৰশ্ন আছে মই আৰু এটা ভিডিঅ'ত পাৰ্ট হিচাপে লৈ আহিম আশা কৰোঁ তোমালোকে ভিডিঅ'বোৰ ভাল পাবা যদিহে তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পোৱা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগৰ বন্ধু বান্ধৱীসকলকো লিংকটো শ্বেয়াৰ কৰি দিবা ধন্যবাদ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ইয়াতে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ